Hello dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিও তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ লেসন নম্বৰ 6 ধুনুস গিটাৰ ধুনুস গিটাৰ বুলি লেসন আছে সেই লেসনটো আমি পঢ়িম আৰু বুজিম আমি লাইন বাই লাইন গোটেই লেসনটো পঢ়ি যাম আৰু তাৰ ওপৰত যদি অসমীয়াটো আমি আলোচনা কৰি যাম গৈ তোমালোকে যদি লেসনটো পঢ়োতে কিবা অসুবিধা পাইছা বা বুজি পোৱা নাই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তোমালোকৰ লেসনটো বুজিও পাবা আৰু পঢ়িব তোমালোকে নিজে নিজে পঢ়িব পাৰিবা ঠিক আছে এতিয়া আমি লেসনটো আৰম্ভ কৰো আৰু তোমালোক প্ৰথমতে কৈ দিও যে তোমালোকে বহুতে কমেন্ট কৰে তোমালোকে ভিডিওটো চাওতে তোমালোকে এই আখৰবিলাক ভালকৈ মনি পোৱা নাই তেতিয়া তোমালোকে কি কৰিবা তোমালোকৰ ভিডিও চাই আছা নহয় প্ৰথমে তোমালোকৰ এই ওপৰ সেটিংস বুলি এটা যিটো সেটিংস বটন আছে সেই সেটিংসত গবা তাত গৈ মেলি তাত তোমালোকে দেখিবা যে কোৱালিটি ভিডিও কোৱালিটি বুলি লিখা থাকে তাত যদি তোমালোকৰ কোৱালিটিটো 144 হৈ থাকে একেবাৰে কম হয় এটো 144 হৈ থাকে তোমালোকে আখৰবিলাক ভালকৈ মনিব নোৱাৰা তেতিয়াহলে তোমালোকে হেতু হায়াৰ পিকচাৰ কোৱালিটি বা সেই কোৱালিটিটো কি কৰে তোমালোকে 240 বা 360 কৰি লবা তেতিয়া তোমালোকে ভালকৈ আখৰবিলাক মনিব পাৰিবা বাৰু এতিয়া আমি লেসনটো পঢ়ো ঠিক আছে ধুনুস গিটাৰ ধুনুৰ গিটাৰ ধুনু এগৰাকী ছোৱালী নাম আৰু এছ টো ধুনুৰ বুজাইছে গতিকে ধুনুস গিটাৰ তোমালোকে লেসনটো প্ৰথমতে ইয়াত তোমাৰ এটা পেৰাগ্ৰাফ দিছে এই পেৰাগ্ৰাফটো কি আছে আমি প্ৰথমতে পঢ়ি লওঁ তাৰ পিছত আমি লেসনটো পঢ়িম হবনে ইয়াত তোমালোক কৈছে কি What do you want to be when you grow up কি কৈছে What do you want তুমি কি বিচাৰা হ'ব বিচাৰা What do you want মানে বিচাৰা be মানে হ'ব তুমি কি হ'ব বিচাৰা when you grow up যেতিয়া তুমি ডাঙৰ হ'বা তেহে তুমি কি হ'ব বিচাৰা The job that we do to earn money when we grow up is called a profession কি কৈছে The job হে কামটো that যিটো নেকি we do আমি কৰো to earn আমি earn কৰিবলৈ কি earn কৰিবলৈ পইচা টকা মানি মানে টকা ঘটিবলৈ বা টকা ইনকাম কৰিবলৈ যেটো আমি কিবা কাম কৰো when we grow up যেতিয়া আমি ডাঙৰ হওঁ is called a profession তাকে কি হয় profession বুলি কৈ গৈছে মানে বৃত্তি অসমত ক'বলৈ বৃত্তি বা কৰ্ম যেটো কৰ্ম আমি কাম কৰো যেটো নেকি আমি ডাঙৰ হৈ টকা ঘটিবলৈ কিছু কাম কৰো হেতুকে কি কোৱা হয় profession বুলি কয় বা অসমীয়াত বৃত্তি বুলি কয় work with the friend who is sitting next to you tell each other about the professions of your father or mother or both কি কৈছে work with the friend তোমালোক বন্ধুৰ লগত কথা পাতা বা কৰা who is sitting next to you তোমাৰ কাষত বহি আছে sitting next to you tell each other তোমালোকে ইজনে সিজনক কোৱা the profession the যিনো বৃত্তি বা কৰ্ম যেটো কৰ্ম বা বৃত্তি তোমালোকৰ কোনে your father বা mother তোমালোক দেউতাইনো কি কৰে মানো কি কৰে বা বন্ধুজনে কি কৰে তাৰ বিষয়ে কি কৰ্ম কৰে টকা ঘটিবলৈ তোমাৰ বৃত্তি কি হেতু বিষয়ে তোমালোকে ইজনে সিজনক ক'বলৈ কৈছে তোমালোক এতিয়া গম পাবা তাৰ পিছতে ইয়াতে আছে তোমাৰ এটা কি হৈছে Now look at the pictures below they show people who do different kinds of jobs how many can you identify write the profession under each picture one has been done for you কি কৈছে now এতিয়া look চোৱা at the pictures below তলত দিয়া ছবিখন তোমালোকৰ তলত দিয়া এই ছবিলা চাবলৈ কৈছে they show people who do different kinds of job কি কৈছে they show তাত দেখুৱা আছে people মানুহবিলাকক who do যোনে কি কৰে different kinds মানে বেলেগ বেলেগ ধৰণৰ jobs কাম কৰে হেইলা তাত বেলেগ বেলেগ ধৰণৰ কৰ্ম বা কৰ্মৰ বিষয়ে বিতৰণ দেখুৱা আছে ইয়াত দেখুৱা আছে how many can you identify তোমালোকে তলত যে ছটা পিকচাৰ দিছে তাত তোমালোকে কেইজনক তোমালোকে চিনিব পাৰিছা কৰিছে write the profession under each picture আৰু তোমালোকক write লিখিবলৈ কৈছে বৃত্তিবিলাক profession বিলাক under each picture প্ৰতিখন ছবিৰ তলত তোমালোকৰ সেই বৃত্তিবিলাক লিখিব কৈছে one has been done for এটা তোমালোকৰ কাৰণে কৰা আছে আৰু ছবিখন তোমাৰ এটা কৰা আছে নহয় এই ছবিখন দেখুৱাইছে তলত কি আছে টিচাৰ আমি ব্ল্যাক বোৰ্ড দেখিছো আৰু এজন কি হয় টিচাৰ হ'ব শিক্ষক হ'ব গতিকে টিচাৰ তাৰ পিছতে আছে কি এই ছবিখন দেখি তোমালোকে চিনি পাইছা নে কোন হ'ব এটো হ'ব ডক্টৰ তাৰ পিছত আহিলে এটো কি হ'ব পুলিচম্যান হয়নে পুলিচম্যান তাৰ পিছত আহিলে এফলে গিটাৰিষ্ট বা মিউজিচিয়ান তাৰ পিছতে আহিলে এই ছবি তোমাৰ মনি গম পাইছা না এটো কি হ'ব ইঞ্জিনিয়াৰ অভিযন্তা অসমীয়া তাৰ পিছত এফলে আহি এটো কিবা পৰীক্ষা কৰি আছে গতিকে এটো হ'ব চাগে সায়েন্টিস্ট এটা গতিকে তোমালোকে ছবিহে চাই তোমালোকৰ ইয়াত তলত নামবিলাক লিখিবলৈ কৈছে what other profession can you think of আৰু আন কি বৃত্তি তোমালোকে ভাইৰ পৰা তোমালোক কি মনত পৰিছে আন কিছুমান কৰ্ম বৃত্তি আছে তোমালোকে হেবিলাক ভাইৰ পৰা তোমালোকে ক'ব পাৰা সাপোজ
ফাৰ্মাৰ হ'ব পাৰে, খেতিয়ক হ'ব পাৰে, কোনোবা বিজনেছমেন হ'ব পাৰে, হয়নে? এনেকুৱা বিভিন্ন বৃত্তি যিখিনি টকা ঘটিবলৈ কাম কৰোঁ বৃত্তি সেইবিলাকেই প্ৰফেশ্যন বুলি কয়। বিভিন্ন ধৰণৰ প্ৰফেশ্যন আৰু বহুত ধৰণৰ প্ৰফেশ্যন আছে। এয়া তোমালোকৰ নেক্সট পেজত দিছে। নেক্সট পেজত এখন ছবি দিছে তোমালোকৰ এই লেচনটোৰ ওপৰত হেৰি কৰি এখন ছবি দিছে। তোমালোকে ছবিখন দেখিছে, এখন গাঁৱলীয়া পৰিৱেশ পথাৰ ছবি দিছে তাত। আৰু তোমালোকৰ এইজন কোন হ'ব? ধুনু। যিটো ধুনুচ গীটাৰ আছে নহয়, এই যিটো কাহিনী আছে তাৰ বিষয়ে পঢ়িম। তাৰ ওপৰত এই ধুনুচ গীটাৰ এখন এনেই বনাই লোৱা এখন গীটাৰ ছবি দেখুৱাব গৈছে। আৰু এই যিটো ধুনুচ গীটাৰ লেচনটো হয়, একচুৱেলি লেচনটো কি হয় তোমালোকে হয়তো শুনিছা, ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰ বুলি এখন চিনেমা আছিলে। কাৰ চিনেমা? ৰীমা দাসৰ এখন খুব ধুনীয়া চিনেমা আছিলে। আৰু সেই ছবিখনৰ কাহিনী আধাৰতে লেচনটোত মানে সেই ছবিখনৰ কাহিনী ভাগ বা সেই ছবিখনৰ যে চৰিত্ৰ আছে সেই চৰিত্ৰৰ বিষয়ে ধুনীয়াকৈ এই লেচনটোত আমি পঢ়িবলৈ পাম, জানিবলৈ পাম। আৰু সেই চিনেমাখন যিখন ভিলেজ ৰকষ্টাৰ আছিলে সেইখন খুব এখন ধুনীয়া ছবি আছিলে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে, নেশ্যনেল এৱাৰ্ড, ফিল্ম এৱাৰ্ডছ মানে ছবিৰ কাৰণে যি নেশ্যনেল এৱাৰ্ড পাইছিলে। তাৰপিছতে স্বৰ্ণকমল এৱাৰ্ড পাইছিলে, আৰু যি অস্কাৰ একাডেমি এৱাৰ্ড হয় তাৰ কাৰণেও মনোনীত হৈছিলে দেশৰ পৰা। গতিকে এখন খুব ভাল ছবি হয়। সেই ছবিখন যি কাহিনী হয় সেইটো কাহিনীও আমি এই লেচনটোত পঢ়িব পাম। এতিয়া আমি লেচনটো পঢ়োঁ, ঠিক আছে? আৰু তোমালোক প্ৰথমতে ইয়াতে কৈ দিওঁ যে তোমালোকে যদি আন যিবিলাক মানে কি তোমালোকৰ বিশেষকৈ 6 নম্বৰ লেচন হয়, ইয়াৰ আগৰ তোমালোকৰ যিবিলাক লেচনছ আছিলে, তোমালোকৰ কবিতা পয়েমছ আছিলে, সেইবিলাকৰ ওপৰত অলৰেডি মই ভিডিঅ' দিয়া আছে। তাৰ প্ৰশ্নৰ উত্তৰবিলাকৰ ওপৰত দিয়া আছে ভিডিঅ'বিলাক। তোমালোকে যে সেইবিলাক চোৱা নাই, সেই তাৰ লিংক এইটো ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যন তাত গৈ দিয়া থাকিব। ক্লাছ 8 সকলোবিলাক ভিডিঅ'ৰ লিংক তাত গৈ তোমালোকে ক্লিক কৰি চাব পাৰিবা, ঠিক আছে? এতিয়া আমি লেচনটো আৰম্ভ কৰোঁ। আমি প্ৰথমতে পেৰাগ্ৰাফটো পঢ়ি ল'ম, তাৰপিছত আমি অসমীয়াত আলোচনা কৰিম। Let us read about a young girl called Dhunu who wanted to be a musician, a rock star. Dhunu is the name given to this young girl from Kalardia village near Soigao in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. কি কৈছে? Let us read about a young girl. Let us read, আমি পঢ়ো about a young girl, এজনী ছোৱালীৰ বিষয়ে। young girl মানে সৰু ছোৱালীৰ বিষয়ে। called ধুনু, who wanted to be a musician. আৰু তাৰ নামটো কি হয়? ধুনু হয়, যোনে নেকি who wanted to be কি হ'ব বিচাৰিছিলে? হ'বলৈ বিচাৰিছে এগৰাকী কি? মিউজিচিয়ান হ'বলৈ, যোনে নেকি এগৰাকী মিউজিচিয়ান হ'বলৈ। মিউজিচিয়ান মানে কি? বাদ্যকৰ, মানে কি যি নেকি ইনষ্ট্ৰুমেণ্টবিলাক, যিবিলাক নেকি যন্ত্ৰ, মিউজিকৰ যন্ত্ৰ, এইবিলাক বাদ্যযন্ত্ৰবিলাক ওলায়, গতিকে তাকে মিউজিচিয়ান বুলি কোৱা হয়। বা অসমীয়াত ক'বলৈ গ'লে বাদ্যকাৰ। তোমালোকে বুজি পাইছা চাগে? এ ৰকষ্টাৰ, এ মিউজিচিয়ান, এ ৰকষ্টাৰ হ'ব বিচাৰিছিলে। ধুনু ইজ দ্য নেম গিভেন টু দিছ য়ং গাৰ্ল ফ্ৰম কালাৰদিয়া ভিলেজ। আৰু ধুনুৰ যি নামটো হয়, এই নামটো ক'ত দিছিলে কৈছে? নেম ইজ গিভেন টু দিছ য়ং গাৰ্ল, এই ছোৱালীৰ নামটো দিছিলে ফ্ৰম কালাৰদিয়া ভিলেজ, মানে কালাৰদিয়া গাঁৱৰ, সেই গাঁৱত তাইৰ নামটো, ধুনুৰ নামটো দিছিলে। কালাৰদিয়া গাঁওখন ক'ত আছে কৈছে? নিয়েৰ ছয়গাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম। আৰু সেই আছে নিয়েৰ ছয়গাঁৱৰ কামৰূপ ডিষ্ট্ৰিক্ট, আমাৰ অসমৰ যি কামৰূপ ডিষ্ট্ৰিক্ট হয় তাৰ ছয়গাঁৱৰ ওচৰত আছে এই কালাৰদিয়া গাঁওখন। অফ আছাম বাই চিলেব্ৰেটেড আছামিজ ফিল্ম মেকাৰ ৰীমা দাস। য'ত নেকি চিলেব্ৰেটেড মানে উদযাপন কৰা বুজায়, কিন্তু বিখ্যাত, জনাজাত এইটো হৈছে। য'ত নেকি ফিল্ম মেকাৰ, ছবি নিৰ্মাতা ৰীমা দাসৰ নামত যদি ছয়গাঁৱৰ কোন হয়? ৰীমা দাসো ছয়গাঁও হয়। গতিকে সেই ৰীমা দাসৰ নামত য'ত নেকি বিখ্যাত সেই ঠাইডোখৰ বিষয়ে, গতিকে সেই ঠাইৰে হয় ধুনু। সেই ধুনুৰ বিষয়ে আমি এতিয়া এই লেচনটোত আমি এতিয়া পঢ়িম, ঠিক আছে? পঢ়ি আছোঁ। We know of Dhunu and her dreams from Rima Das movie Village Rockstars, which won several prestigious prizes, including the Swarnakomal Award for Best Feature Film in 2007 at the 65th National Film Award 2018. Village Rockstars was also India's official entry in the Best Foreign Film category at the 91st Academy Awards, Oscars, and was much appreciated, even though it did not win an Oscar. কি কৈছে? We know, আমি জানো, of ধুনু, আমি ধুনুৰ বিষয়ে জানো, and her dreams of Rima Das movie, আৰু তাইৰ যি সপোন আছিলে সেই বিষয়ে আমি আমি ধুনু আৰু তাইৰ যি সপোন
তাৰ বিষয়ে ক'ৰ পৰা জানিব গৈছে ৰীমা দাসৰ যিখন চিনেমা আছিলে মুভি ভিলেজ ৰকষ্টাৰ নামৰ যিখন চিনেমা তাত আমি মানে ধনুৰ যি সপোন তাৰ বিষয়ে আমি জানো হুইচ অন যিখন ছবিয়ে নেকি অন মানে পোৱা জয় হোৱা সেভাৰেল প্ৰেষ্টিজিয়াছ প্ৰাইজ সেভাৰেল মানে বহুতো প্ৰেষ্টিজিয়াছ মানে প্ৰতিষ্ঠিত গৌৰৱপূৰ্ণ বা সন্মানীয় য'ত নেকি বঁটা পাবলৈ সক্ষম হৈছিলে ইনক্লুডিং ইয়াৰ ভিতৰত কি আছে স্বৰ্ণকমল এৱাৰ্ড পাইছিলে য'ত নেকি বেষ্ট ফিচাৰ ফিল্ম 2017 চনৰ যি বেষ্ট ফিচাৰ ফিল্ম আছিলে 65 নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৰাষ্ট্ৰীয় যি ছবি বঁটা তাৰ বাবে 2018 চনত হৈছিলে তাত মানে স্বৰ্ণকমল এৱাৰ্ড পাইছিলে বেষ্ট ফিচাৰ ফিল্ম হিচাপে 2017 চনৰ ভিলেজ ৰকষ্টাৰ্ছ was also India's official entry in the best film category at the 91st Academy Award Oscars কি কৈছে এই ভিলেজ ৰকষ্টাৰ এখন ছবি হয় এইখনে ভাৰতৰ মানে ভাৰতৰ ফালৰ পৰা মনোনীত হোৱা বেষ্ট ফৰেন ফিল্ম কেটেগৰী যিখন নেকি বেষ্ট মানে বিদেশী ছবি সকলোকে ভাল বিদেশী ছবি যি কেটেগৰী আছে 91st একাডেমি এৱাৰ্ড য'ত নেকি অস্কাৰ বঁটা একাডেমি এৱাৰ্ডছ বুলি কয় অস্কাৰ বঁটাৰ বাবে 91 সংখ্যক যিটো অস্কাৰ বঁটা তাত মনোনীত হৈছিলে এণ্ড ৱাজ মাছ আৰু সেইখন খুব এপ্ৰিচিয়েট কৰিছিলে মানে কি শলাগ লৈছিলে ইভেন দো ইট ডিড নট উইন এন অস্কাৰ যদিও তাত অস্কাৰ বঁটা পাবলৈ সক্ষম হোৱা নাছিলে কিন্তু তথাপিও এই ছবিখনৰ বহুতো মানে তাত কৈছিলে শলাগ লৈছিলে বা এই ছবিখনৰ মানে কি কৈছিলে কি বুলি প্ৰশংসা কৰিছিলে Dhunu is a 10-year-old girl who lives with her mother and elder brother Manobendra. Her father died some time ago and they are quite poor. Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. কি কৈছে Dhunu is a 10-year-old girl মানে ধুনু কিমান 10 বছৰীয়া ছোৱালী যোনে নেকি যোনে লিভছ যোনে থাকে ক'ত উইথ হাৰ মাদাৰ কাৰ থাকে তাৰ মাকৰ লগত আৰু এল্ডাৰ ব্ৰাদাৰ মানে ককায়েক কোন মানৱেন্দ্ৰ ককায়েকৰ নাম কি মানৱেন্দ্ৰৰ লগত থাকে হাৰ ফাদাৰ ডাইড সাম টাইম এগো আৰু তেওঁৰ দেউতাক কিছুদিনৰ আগতে ঢুকাইছিলে বা মৃত্যু হৈছিলে এণ্ড দে ৱেৰ কুৱেট পুৰ তেওঁলোক আৰু খুব দৰিদ্ৰ পৰিয়াল আছিলে মানে দুখীয়া আছিলে Dhunu's mother tries to make a living by selling snacks at local events. কি কৈছে ধুনুৰ মাকে চেষ্টা কৰিবা কাম কৰে মেক এ লিভিং মানে কি প্ৰফেশ্যন আমি যিটো প্ৰফেশ্যনৰ কথা পাইছো নহয় জীয়াই থাকিব কোনোবা জীৱিকাৰ বাবে কি কৰে চেলিং কৰিছিলে বিক্ৰী কৰিছিলে চেলিং মানে বিক্ৰী কৰিছিলে স্নেক্স এট লোকেল ইভেন্ট যিবিলাক স্থানীয় কিছুমান ফাংচন হয় অনুষ্ঠান হয় সেইবিলাকত জলপান স্নেক মানে একচুৱেলি জলপান বিক্ৰী কৰিছিলে and Dhunu helps her when she is not at school আৰু ধুনুৱে তাক হেল্পছ কৰে সহায় কৰিছিলে her মাকক মানে তাইক যেতিয়া when মানে যেতিয়া she is not at school যেতিয়া তাই স্কুল নাথাকে তেতিয়া মাকক সহায় কৰিছিলে কৈছে In her free time Dhunu spends her time playing with her pet goat and her friends Rinku, Balaram, Vishnu and Bhaskar She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys games. কি কৈছে In her free time, তাৰ যেতিয়া ধুনুৰ যেতিয়া আজৰি সময় থাকে আজি তেতিয়া স্পেন্স পাৰ কৰিছিলে কি আজৰি হ'লে কেনেকৈ পাৰ কৰিছিলে কৈছে টাইম প্লেইং উইথ হাৰ পেট গট মানে খেলি মেলি কাৰ উইথ হাৰ পেট গট পেট মানে পোহনীয়া গোট যি পোহনীয়া ঘৰ যি ছাগলী আছিলে তাৰ লগত খেলি সময় পাৰ কৰিছিলে আৰু কি হৈছিলে আৰু হাৰ ফ্ৰেণ্ডছ তাইৰ বন্ধুকনো ৰিংকু বলৰাম বিষ্ণু ভাস্কৰ হেতৰ লগত খেলি সময় পাৰ কৰিছিলে কৈছে এইবিলাক সকলো ল'ৰাৰ নাম হয় She loves to climb trees আৰু তাই কি গছ বগা ক্লাইম্ব মানে বগোৱা ট্ৰিজ গছ বগাবলৈ ভাল পাইছিলে ride bicycle cycle চলাবলৈ ভাল পাইছিলে সাইকেল চলাইছিলে swim in the river and play in the paddy fields with her friends কৈছে আৰু নদীত সাঁতুৰিছিলে মানে নদীত সাঁতুৰিছিলে play in the paddy fields আৰু যিটো paddy fields আছে ধাৰণী পথাৰ তাত খেলিছিলে with her বন্ধুবিলাকৰ লগত তাই মানে কোন বন্ধুবিলাক কোন হয়
ৰিংকু বলৰাম বিষ্ণু ভাস্কৰ হতৰ লগত খেতি পথাৰত দিন ধাৰণি পথাৰত তাত হিয়াত খেলিবলৈ গৈছিলে The women of the village often scold her for not behaving like a girl কি কৈছে The women of the village The women মহিলা তিৰোতা বিলাকে যিবিলাক নেকি মহিলা বিলাক গাঁৱৰ of the village গাঁৱৰ মহিলা বিলাকে often প্ৰায় scold মানে কি গালি পাৰিছিলে for her not behaving মানে তাক গালি পাই কিহৰ কাৰণে গালি পাইছিলে কৈছে not behaving like a girl মানে ছোৱালীৰ দৰে নহও কিয় ছোৱালীৰ দৰে কেলে ব্যৱহাৰ নকৰ ছোৱালীৰ লগত নেখেলো হেনেকুৱা হেই বুলি ল'ৰাৰ লগত এনেকৈ থোৱাৰ কাৰণে আৰু spending time with boys and playing boys game আৰু ল'ৰাবিলাকৰ লগত spending মানে পাৰ কৰা সময় পাৰ কৰা with ল'ৰাবিলাকৰ সময় পাৰ কৰাৰ কাৰণে আৰু playing boys game আৰু ল'ৰাবিলাকৰ যিবিলাক ল'ৰাবিলাকৰ খেল হয় সেইবিলাক খেলাৰ কাৰণে গাঁৱৰ মহিলাসকলে প্ৰায় কথা শুনিছিলে বা গালি পাৰিছিলে কৈছে But her mother does not stop Dhunu from doing anything she likes and instead gets angry with the other women. She reminds them that none of them came to help her after her husband's death. She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. But her mother, kintu tar maake does not stop Dhunu from doing anything lisile mane does not rokhwa nasile Dhunu badha dia nasile from doing anything she likes mane ji tar bhal pai heibla korar pra Dhunur maake tak badha dia nasile ba rokhwa nasile koise and instead gets angry with the other women aru instead mane poriborte gets angry khong uthar poriborte other women with other women যে যিবিলাক আন মহিলাবিলাক আছিলে তিৰোতাবিলাকে যেতিয়া গালি পাইছিলে বা কথা শুনাইছিলে হেতৰ গালি পা কলনি মাকে কিন্তু তাৰ সেই খং উঠা নাছিলে কৈছে she reminds them তাৰ পৰিৱৰ্তে কি কৈছিলে she reminds them মানে মাকে তাই হিহঁতক মনত পেলাই দিছিলে যে reminds মানে মনত পেলাই দিয়া that none of them কোনেও came to help তেওঁলোকে সহায় কৰিবলৈ অহা নাছিলে after her husband যেতিয়া নেকি তেখেতৰ দেউতাক ঢুকাইছিলে বা মানুহ গৰাকী ঢুকাইছিলে স্বামী ঢুকাইছিলে তেতিয়া কোনেও তাই কিন্তু সহায় কৰিবলৈ অহা নাছিলে কৈছে she has been doing both men's job as well as women's job কি কৈছে তাই she মানে তাৰ মাকৰ কথা কৈছে she has been doing তাই কৰিয়ে গৈছিলে কি কৈছিলে a man's job যে পুৰুষ মানুহৰ কাম আৰু and as well as মানে আৰু and women's job আৰু মানে মহিলা পুৰুষ মানুহৰ মতা মানুহৰ কাম আৰু মাইকী মানুহৰ কাম দুইটাও তাই কৰি গৈ আছিল মানে কি কৈছিলে আৰ্নিং মনি টকাও ঘটিছিলে and looking after her children তাৰপিছত নিজৰ ল'ৰা ছোৱালীবিলাকক চাইছিলে her animals তাৰ জীৱজন্তু ঘৰচীয়া জীৱজন্তু আছে গৰু ছাগলী হিচাপে চাইছিলে and her land আৰু তাৰ খেতি পথাৰো অকলে চাবলগীয়া হৈছিলে কিন্তু কোনেও সহায় কৰা নাছিলে এটা কৈছে One day Dhunu and her friends come upon a group of boys practicing music for a local event. The musicians take no notice of the young children, who quietly came into the room and stared at them, fascinated by the instruments. Dhunu and her friends touched the instruments with curiosity and surprise, having never come so close to musicians. কি কৈছে one day এদিনাখন কি হল Dhunu and her friends Dhunu আৰু তাৰ লগৰ বন্ধুবিলাকৰ সৈতে come upon a group of boys কৰ উপস্থিত হৈছিলে হি come upon মানে তাত গৈ পোৱা উপস্থিত হোৱা এক গ্ৰুপ এটা দল বয়জ এটা ল'ৰাৰ দল যোনে নেকি প্ৰেক্টিছ কৰি আছিল অনুশীলন কৰি আছে মিউজিক অফ এ লোকেল ইভেন্ট মানে এটা স্থানীয় এটা ইভেন্ট অনুষ্ঠানৰ কাৰণে এটা ফাংচনৰ কাৰণে ধৰি লোৱা ফাংচনৰ কাৰণে মিউজিকৰ তেওঁলোকে কি আছে অনুশীলন কৰি আছিল মানে তাত অনুশীলন কৰি আছিল The musicians take no notice কিন্তু সেই মিউজিচিয়ানে তেওঁলোকক চোৱা নাছিল মানে চকুৰে নাছিল বা দেখা নাছিল of the young children হে সৰু ল'ৰা ছোৱালীবিলাক তেওঁলোকে কোনো চকু দিয়া নাছিল বা দেখা নাছিল চোৱা নাছিল who quietly যোনে নেকি মনে quietly মানে মনে বা গম নোপোৱাকৈ came into the room যোনে নেকি হেতৰ ৰুমত প্ৰৱেশ কৰিছিল and stare at them আৰু তেওঁলোকে stare মানে থৰ লাগি চাইবা চাই আছিল থৰ লাগি চাই আছিল হেতৰ মিউজিচিয়ানবিলাক fascinated by the instrument আৰু fascinated মানে কি হয় fascinated মানে খুব বেছি মুগ্ধ হৈ পৰা মুগ্ধ হৈ চাই থাকা মানে
মুগ্ধ হৈ খুব মানে ইণ্টাৰেষ্ট দি মেলি মুগ্ধ হৈ চাই ইনষ্ট্ৰুমেণ্ট যিবিলাক নেকি বাদ্যযন্ত্ৰ আছিলে মিউজিকৰ সেই বাদ্যযন্ত্ৰবিলাকক খুব মুগ্ধ হৈ তেওঁলোকে চাই আছিলে ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ ধুনু আৰু তাইৰ বন্ধুবিলাকে লগৰবিলাকে টাচ দ্য ইনষ্ট্ৰুমেণ্ট সিহঁতে চুই চাইছিলে সেই বাদ্যযন্ত্ৰবিলাক চুই চাইছিলে উইথ কিউৰিচিটি মানে কিউৰিচিটি মানে খুব অনুসন্ধিৎসা বুলি কয় যে মানে খুব জানিবৰ কাৰণে কিবা জানিব শিকিব জানিবৰ ইচ্ছা হৈ সেনেকৈ চুই চাইছিলে এণ্ড ছাৰপ্ৰাইজ আৰু আচৰিত হৈ আৰু সেই জানিব ইচ্ছাৰে খুব তেওঁলোকে চুই চাইছিলে গৈছে হেভিং নেভাৰ কাম চ' ক্ল'জ টু মিউজিচিয়ানছ হেভিং নেভাৰ কাম তেওঁলোকে কেতিয়াও মানে কাম ওচৰত অহা নাছিলে চ' ক্ল'জ ইমান ওচৰত অহা নাছিলে মিউজিচিয়ান মানে যিবিলাক নেকি বাদ্যযন্ত্ৰী আছে তাত মানে মিউজিচিয়ানছ আছিলে বাদ্যকাৰ আছে সিহঁতৰ সেনেকৈ ওচৰৰ পৰা কোনোদিনেই সিহঁতে পোৱা নাছিলে সেইটো কথা কৈছে ঠিক আছে নেক্সট কি আছে পেৰাগ্ৰাফ ধুনু ইজ স্পেচিয়েলি ফেচিনেটেড বাই দ্য গিটাৰ and later tells her friends that they should form their own band. She and her friends make styrofoam cutouts of guitars and other instruments and pretend to play them on stage, in the rains and in the fields. The trees, clouds, cows, goats, and other children become their audience, and they begin living their rockstar dreams. কি কৈছে এটা আকৌ যাব লাগিব ধুনু ইজ স্পেচিয়েলি ধুনুৱে বিশেষকৈ স্পেচিয়েলি মানে বিশেষকৈ ফেচিনেটেড হৈছিলে মুগ্ধ হৈছিলে মানে খুব ইণ্টাৰেষ্ট হৈছিলে মুগ্ধ হৈ পৰি ভাল পাইছিলে দ্য গিটাৰ সেই গিটাৰখন দেখিলে তাৰ ধুনুৱে খুব বেছি ইণ্টাৰেষ্টেড হৈছিলে মুগ্ধ হৈ পৰিছিলে এণ্ড লেটাৰ আৰু পিছত লেটাৰ মানে পিছত টেলছ হাৰ ফ্ৰেণ্ডছ তাৰ বন্ধুবিলাক টেলছ মানে কোৱা হয়নে বন্ধুবিলাক কৈছে যে কি কৈছিলে দে শুড ফৰ্ম দেয়াৰ অন বেণ্ড তেওঁলোকে এটা নিজৰকৈ এটা বেণ্ড খুলিব মানে মিউজিচিয়ান এটা দল খুলিব চি এণ্ড হাৰ ফ্ৰেণ্ডছ আৰু তাই আৰু তাৰ বন্ধুবিলাকে মেক ষ্টাইৰোফৰ্ম মানে কি হয় এটা ধৰক কাৰ্টুন যে মাছৰ কাৰ্টুন বৰ কাৰ্টুন থাকে ন এটা ফৰ্ম যিটো ফৰ্ম থাকে সেই এনেকুৱা সেই কাৰ্টুনৰ সেই কাৰ্টত কাটি মেলি কি কৰিলে তেওঁলোকে গিটাৰ বনাইছে তাৰপিছত আদাৰ ইনষ্ট্ৰুমেণ্ট তেনেকুৱা সেই তাৰ কাটি মেলি তেওঁলোকে এনেকুৱা পুতলা নিচিনা এনেকুৱা গিটাৰ বনাইছে আৰু ইনষ্ট্ৰুমেণ্ট আন বাদ্যযন্ত্ৰবিলাক তেওঁলোকে বনাই লৈছিলে কৈছে মিউজিকৰ এণ্ড প্ৰিটেণ্ড টু প্লে দেম অন আৰু তেওঁলোকে যেন প্ৰিটেণ্ড কৰিছে প্ৰিটেণ্ড মানে কি কৰা কল্পনা কৰা মানে ভাবি লৈছিলে যে সিহঁতে যে ষ্টেজত পাৰফৰ্ম কৰিছিলে পাৰফৰ্ম কৰাতে ভাবিছিলে ক'ত কেনেকৈ পাৰফৰ্ম কৰিছিলে ইন দ্য ৰেইনছ যে বৰষুণৰ বতৰত ইন দ্য ফিল্ডছ যদি পথাৰত তেওঁলোকে এনেকুৱা পুতলা এনেকুৱা গিটাৰ আৰু বাদ্যযন্ত্ৰ বনাই তেওঁলোকে এনেকৈ বেণ্ডৰ নিচিনা সেনেকৈ কি কৰিছিলে সৰু ল'ৰা ছোৱালী ঠিক তেনেকুৱা কৰে নহয় ঠিক তেনেকৈ তেওঁলোকে সেনেকৈ পাৰফৰ্ম কৰিছিলে The trees, clouds, cows, goats, and other children become their audience. কি কৈছে যে গছ-গছনিবিলাক ডাৱৰ গাই গৰুবিলাক ছাগলীবিলাক আৰু আদাৰ্ছ আৰু কিছুমান সৰু ল'ৰা ছোৱালীও তেওঁলোকৰ কি আছে দৰ্শক আছিলে কৈছে সেই যে বেণ্ড সিহঁতে মিউজিক বনাইছিলে এক্টিং কৰি মেলি অভিনয় কৰি মানে কল্পনা কৰি সেই তেওঁলোকৰ এই অডিয়েঞ্চবিলাক কোন আছিলে কৈছে সেইবিলাক গছ-গছনিবিলাক ডাৱৰ গৰু ছাগলী বা আৰু সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ দৰ্শক আছিলে and they begin living their rockstar dreams আৰু তেওঁলোকে যেন সেই rockstar dreams সপোনত সেই rockstar যিটো বেণ্ড তেওঁলোকে যেন সেই সপোনত তেওঁলোকে কি কৈছিলে কৈছে লিভ কৰিছিলে মানে তেওঁলোকে বাস কৰিছিলে বা তেওঁলোকে ভাবিছিলে যে এটা বেণ্ড যে তেওঁলোকে গঠন কৰিছে মিউজিচিয়ান deep inside they know that they cannot afford a guitar but instead of cursing their destiny they find their happiness by playing with the styrofoam instrument কি কৈছে ডিপ ইনচাইড মানে ভিতৰত মনৰ ভিতৰত গম পাইছিলে দে ন তেওঁলোকে জানিছিলে যে দে কেনট এফৰ্ড এ গিটাৰ তেওঁলোকে এখন গিটাৰ কিনিব নোৱাৰে বা তেওঁলোকে ভিতৰত মানে ভিতৰৰ পৰা সেইটো মনত সেইটো গম পাইছিলে বাট ইনষ্টেড কিন্তু তাৰ স্বত্তেও তথাপিও অফ কাৰ্চিং দিয়াৰ ডেষ্টিনি তেওঁলোকৰ যি ডেষ্টিনি হয় তেওঁলোকৰ যি নেউতি মানে কি কৰিব লাগিব কাৰ্চিং দিয়াৰ নেউতি মানে অনুশোচনা তেওঁলোকৰ যি সত্য হয় তেওঁলোকৰ যিটো নিয়তি ভাগ্য হয় সেইটো মানে তাত অনুশোচনা দুখ কোৱাতকৈ দে ফাইণ্ড দেয়াৰ হেপিনেছ তেওঁলোকৰ সুখ ইয়াতে পাইছিলে বাই প্লেয়িং দ্য ষ্টাইৰোফৰ্ম তেওঁলোকৰ যি সেই ষ্টাইৰোফৰ্ম তেওঁলোকে বনাই লোৱা সেই কাৰ্টুনৰ টুকুৰা বা তেনেকুৱা বনাই লোৱা যি ইনষ্ট্ৰুমেণ্ট গিটাৰ যে বনাইছে তাতে তেওঁলোকে সেই সুখ পাইছিলে সেইটো কথা কৈছে One day, Dhunu asks her mother if she has money
money in the bank to buy a guitar. When her mother tells her that they would have to sell off Dhunu's goat, Munu to buy a guitar. Dhunu is shocked and does not mention it anymore, but she finds it impossible to give up her dream of buying a real guitar and starts doing odd jobs around the village to earn and save money. কি কৈছে? One day, দিনাখন Dhunu asks her mother, ধুনুৱে তাৰ মাকক সুধিছে, কি সুধিছে? If she has money in the bank to buy a guitar. তাৰ যদি মাকৰ বেংকত টকা আছে গিটাৰ কিনিবলৈ টকা আছে নে মাকক সুধিছে। When her mother tells her, কিন্তু তেতিয়া যেতিয়া তাৰ মাকে ক'লে যে they would have to sell off Dhunu's goat, তেতিয়া কি ক'লে যে তেওঁলোকে ধনুৰ যি ছাগলী আছে, মৰমৰ ছাগলী আছে, ছাগলীটো বিক্ৰী কৰিব লাগিব মুনু নামৰ যি ছাগলী, তাক ছাগলীজনৰ নাম দি লৈছে মুনু। ধনুৰ যি ছাগলী আছে মুনু, তাক বিক্ৰী কৰিবলৈ টু বাই গিটাৰ, যদি আমি গিটাৰ কিনিব লগা হয় তেতিয়াহ'লে ধনুৰ যি মৰমৰ ছাগলীজনী হয় মুনু, তাক বিক্ৰী কৰিব লাগিব। ধনু ইজ শ্বক, ধনু তেতিয়া শ্বক আচৰিত হৈ গৈছে, শ্বক খাই গৈছে। এণ্ড ডাজ নট মেনশ্যন ইট এনি, আৰু তাৰপিছত পুনৰবাৰ কেতিয়াও সেই গিটাৰৰ কথা আৰু কোৱা নাই। বাট she find it impossible to give up her dream, কিন্তু ধনুৰ যি সপোন আছিলে সেইটো পাহৰিবলৈ, গিভ আপ এৰি দিয়া, ঠিক আছে, অসম্ভৱ পাইছে, যিটো সপোন আছে বাইং এ ৰিয়েল গিটাৰ, এখন সঁচা গিটাৰ কিনিবলৈ যি সপোন আছে সেইটো ত্যাগ কৰিব, সেই সপোনটো পাহৰি যাবলৈ পৰা নাই, সেইটো পঢ়াটো অসম্ভৱ হৈ গৈছে। এণ্ড ষ্টাৰ্টছ ডুইং অড জব, আৰু তাৰপিছতে বিভিন্ন বেলেগ বেলেগ অড জবছ কি অড একচুৱেলি অদ্ভুত, কিছুমান নিমিলা তেনেকুৱা বুজায়, যি ধৰণৰ কাম কৰিবলৈ ধৰিলে এৰাউণ্ড দ্য ভিলেজ, গাঁওখন বিভিন্ন ধৰণৰ যি নিমিলা তেনেকুৱা কিছুমান কাম কৰিবলৈ, আৰ্ণ মানি এণ্ড ছেভ মানি, তাৰমানে টকা ঘটিবলৈ আৰু টকা সাঁচিবলৈ গিটাৰ কিনিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম ধনুৱে কৰিবলৈ ধৰিলে গৈছে। The children's fun is cut short as the months begin. It starts raining very heavily, and soon the village is flooded. Houses come under water, paddy fields are flooded, animals die, and the villagers can do nothing to save their valuable paddy, their homes, and other little things they own. Even the bridge that the children used to take to go to schools is destroyed by the flood. USA. The children fun is cut short. এই ল'ৰা ছোৱালীবিলাকৰ যিটো ফান ফূৰ্তি আছিলে সেইটো কাট শ্বৰ্ট, সেইটো কম ছুটি হৈ আহিলে বা কম হৈ আহিলে, কাট শ্বৰ্ট ছুটি বা কম হৈ অহা একচুৱেলি। এজ দ্য মনচুন যেতিয়া নেকি বাৰিষা কাল আৰম্ভ হ'ল তেতিয়াৰ লগে লগে সেই ল'ৰা ছোৱালীবিলাকৰ চিলড্ৰেনবিলাকৰ সেই ফূৰ্তি কৰা সময়ো কম হৈ আহিলে গৈছে, বা সেই ফূৰ্তি কমি আহিলে। ইট ষ্টাৰ্টছ ৰেইনিং, এইটো বাৰিষা যেন হ'লে বৰষুণ দিবলৈ আৰম্ভ কৰিলে, ভেৰি হেভিলি বহুত জোৰছে বৰষুণ দিবলৈ আৰম্ভ কৰিলে গৈছে। এণ্ড চুন দ্য ভিলেজ ইজ ফ্লাড, খুব কম সময়তে চোন লগে লগে কি গাঁওখন বানপানী হ'ল, ফ্লাড বানপানী, গাঁও ভিলেজখন কি হ'ল বানপানী কবলত পৰিলে। হাউচেছ কাম আণ্ডাৰ ৱাটাৰ, আৰু ঘৰবিলাক পানীৰ তলত বুৰ গ'ল। পেডি ফিল্ডছ আৰ ফ্লাডেড, যিবিলাক নেকি ধাৰণি পথাৰ আছিলে সেইবিলাকো বানপানীত বুৰ গ'ল। এনিমেলছ ডাই, জন্তুবিলাক ঘৰুৱা জন্তু আছিলে সেইবিলাক মৰিলে, গৰু ছাগলী সেইবিলাক। এণ্ড ভিলেজাৰ্ছ কেন ডু নথিং টু ছেভ দেয়াৰ ভেলুৱেল পেডি, আৰু গাঁওবাসী, ভিলেজাৰ গাঁওবাসীসকলে কেন ডু নথিং, একো কৰিব পৰা নোৱাৰিলে টু ছেভ দেয়াৰ পেডি, ভেলুৱেল পেডি, তেওঁলোকৰ যি ধাৰণি মূল্যৱান, ভেলুৱেল কি মূল্যৱান যি পেডি আছিলে, ধাৰণি পথাৰ আছিলে, তাক বচাবৰ কাৰণে একো কৰিব পৰা নাছিলে। দেয়াৰ হোমছ এণ্ড আদাৰ লিটিল থিংছ দে অন, আৰু যিবিলাক ধাৰণি পথাৰ তেওঁলোকৰ ঘৰ আৰু ঘৰ বাৰী আৰু যিবিলাক সৰু সৰু কিবা নিজৰ বস্তু আছিলে সেইবিলাক একো বচাব নোৱাৰিলে গৈছে। Even the bridge that children used to take to go to school is destroyed by the flood. Even the bridge আনকি নালাগি যিখন দলং আছিলে, that যিখন নেকি চিলড্ৰেনবিলাকে ল'ৰা ছোৱালীবিলাকে ইউজ টু গ' টু স্কুল, যিখন দলঙে তেওঁলোকে স্কুললৈ যাবলৈ ব্যৱহাৰ কৰিছিলে, সেইখনো বানপানীৰ ফলত ধ্বংস হৈ, ডেষ্ট্ৰয় ধ্বংস হৈ গ'ল, ফ্লাডত বানপানীত সেইখন ধ্বংস হৈ গ'ল বা ভাঙি গ'ল। Dhunu gets worried that the bamboo post in which she saves money for her guitar may be swept away by the flood. In the days following the floods, however, the guitar is forgotten. She patiently waits for the floods to recede. One evening, Dhunu and her friend Bhaskar go on a boat ride. She quietly tells him that if the
embankment had been there a few years ago, her father would not have died. She fears that if the embankment gives away, the whole village will drown. কি কৈছে? Dhunu gets worried. Dhunu মানে চিন্তিত হৈছে. Worried মানে চিন্তিত হোৱা, চিন্তা কৰা. The bamboo post in which she saves on যিটো কিহৰ কাৰণে চিন্তা হৈছে কৈছে? সেই bamboo post এটা বাঁহৰ খুঁটা য'ত নেকি য'ত নেকি saves money সি মানে সি তাই সেভ কৰিছিলে টকা হাসিছিলে সেই বাঁহৰ খুঁটাত ফুটা কৰি মিলি টকা খুচৰা পইচা আছে ঠিক তেনেকৈ যিটো খুঁটাত নেকি তেওঁ পইচা হাসিছিলে গিটাৰ আনিবৰ কাৰণে টু ফৰ হাৰ গিটাৰ তাই গিটাৰ কিনিবৰ কাৰণে যে টকা হাসিছিলে কাম কৰি বিভিন্ন কাম কৰি মে বি swept away by the flood হয়তো হেতু উটি গ'ল বানপানীত হয়তো উটি গ'ল বুলি চিন্তিত হৈছে In the days following the floods, however, the guitar is forgotten. Kintu jodiu mane he guitar kotha pahori goisile thapi he khutaro kotha bhabi dhunueke chintito hoisile. She patiently wait for the floods to recede. She patiently tai mane khub dhorjo patiently mane dhorjo hokare wait opekha korise ki hokane opekha korise the floods to recede mane যে বানপানী আছিল হেতু ৰিসিড কৰি ৰিসিড মানে কি হোৱা আগৰ পৰিস্থিতিৰ অৱস্থালৈ যোৱা আঁতৰি যোৱা এই বানপানী যে নাই বানপানী মানে শেষ হোৱালৈ তাই মানে ধৈৰ্য সহকাৰে অপেক্ষা কৰিছিলে কৈছে ওৱান ইভিনিং এটা আবেলি কি হ'ল ধনু এণ্ড হাৰ ফ্ৰেণ্ড ধনু আৰু তেওঁৰ বন্ধু কোন ভাস্কৰ গো অন এ boat ride মানে এখন নাৱত তেওঁলোকে গৈ আছিল সি কুৱাইটলি টেলছ হিম আৰু খুব লাহেকৈ শান্তভাৱে তাই তেওঁ কৈ বন্ধু ভাস্কৰ কৈছে যে কি that if the embankment had been there a few years ago jodi he embankment mane he motharitu bandhodu thakilehen kebosoma agore jodi ei bandhodu thakilehen mothai thakilehen tetia hole her father would not have that tia hoytu teon deutak nomoilen mane teon deutak hoytu bandpaite bandhoi kolot pori mitru hoisil hana and she fears that bhoy kore tai bhoy koisile je bhoy hoy je if the embankment gives jodi he embankment to gives মানে এই দিয়া বান যদি হেতু কি কৈছে হেম্বে মথাউৰি যদি ভাঙি যায় তেতিয়া হলে দা হোল ভিলেজ উইল ৰন তেতিয়া হলে মথাউৰি যদি ভাঙে তেতিয়া হলে গোটেই গাঁওখনে বুৰ যাব হেতু কথা One day after the floods have finally gone Dhunu's mother spots her sleeping with the styrofoam guitar seeing this she realized how much Dhunu still longs for a guitar She wants to fulfill her daughter's dreams and she secretly visits a music shop to ask about a cheap guitar. But there she realizes that buying a guitar is still outside her reach. Ki koise? One day, dinakhon, after the floods have finally gone, যেতিয়া বানপানী কমিলে বানপানী নাইকিয়া বানপানী গুচি গ'ল বানপানী শেষ হ'ল ধনুৰ মাকে স্পটছ মানে দেখা চিনাক্ত কৰিছে দেখিলে যে কি সাৰ স্লিপিং মানে কোনে স্লিপিং কৰি আছে ধনুৱে স্লিপিং কৰি আছে উইথ হার ষ্টাইৰোফোম গিটাৰ যিখন নেকি এনে পুতলা বনাই লোৱা সেই ফৰ্মত যি ষ্টাইৰোফোম সেই কাৰ্টুন দি বনাই লোৱা গিটাৰখন লৈ মিলি শুই আছিলে সিং দিস তেওঁ দেখি মিলি দেখি সি ৰিয়েলাইজ তেওঁ বুজি পায় তাই অনুভৱ কৰিছিলে যে কোনে মাকে অনুভৱ কৰিছে যে হাউ মাচ ধনু ষ্টিল লংস ফৰ এ গিটাৰ যে কিমান ধনুৱে এতিয়া সেই লংস ফৰ মানে একচুয়ালি উইচ ইচ্ছা আৰু অভিলাষ আছে ইচ্ছা আছে হাবিয়াস আছে মানে এখন গিটাৰ কাৰণে কিমান যে হাবিয়াস আছে তাই কথা অনুভৱ কৰিব পাইছে কোনে মাকে she wants to fulfill her daughter's dream মানে মাকে তাই wants বিচাৰিছে ফুলফিল পূৰ্ণ কৰিবলৈ daughter's dream টা জীয়েকৰ যি সপোন হেতু পূৰণ কৰিবলৈ মাকে ভাবিছে বিচাৰিছে and secretly আৰু মনে মনে visits a music shop এখন এই মিউজিক শ্বপ মানে য'ত নেকি গিটাৰ সে বিক্ৰী ঠেঙৰ দোকানলৈ গৈছে and asks about a cheap আৰু এখন খুব কম দামী গিটাৰ কথা সুধিলে চিপ মানে কম দামী এখন গিটাৰ কথা সুধিলে বাট দেয়াৰ she realized কিন্তু তাত গৈ তেওঁ অনুভৱ কৰিবলৈ বুজি পালে যে কি that buying a guitar এখন গিটাৰ কিনাৰ still outside her এতিয়াও তাই সামৰ্থ্যৰ বাহিৰত আছে মানে গিটাৰখন দাম হয়তো বহুত বেছি গলে তাই যেটো নেকি কিনিব নোৱাৰে হিমান দামৰ গতে সেই সামৰ্থ্যৰ বাহিৰত তেটো তেওঁ অনুভৱ কৰা বুজি পালে বা অনুভৱ কৰিলে পাইলে Will Dhunu's mother sell her goat and manage to buy the guitar or will Dhunu's dreams of having a real guitar always remain a dream কি কৈছে Will Dhunu's mother ধনুৰ মাকে sell her goat manage by the ধনুৰ মাকে এই গিটাৰখন কিনিবৰ কাৰণে
তাৰ যি ছাগলী আছে সেইটো বিক্ৰী কৰিবনে যদি ধনুৰ যি সপোন পূৰণ কৰিবলৈ হেভিং এ ৰিয়েল গিটাৰ এখন সঁচা গিটাৰ কিনিবলৈ যদি সপোন আছিলে সেইটো কিবা ছাগলী বিক্ৰী কৰিবনে নে ধনুৰ যি সেই সপোন আছে গিটাৰতে সদায় সপোন হৈ থাকিব সেইটো আছে ৰিমেইন ড্ৰিম এটা সপোন হৈ থাকিব Dhunu and her friends are torn between the magic of dreams and the harshness of reality. But Dhunu believes that if you really want something and work towards it, you can achieve it. Her eyes are bright with the hope that someday she will play a guitar. কি কৈছে Dhunu and her friend, Dhunu আৰু তাৰ বন্ধুবিলাকৰ are torn between the magic of dreams and the harshness of reality. Okay? টৰ্ন মানে মাজতে একচুয়ালি টৰ্ন মানে ফটা হয় একচুয়ালি কিন্তু মাজতে দুধুম এনেকুৱা অৱস্থা আছে যে সপোন তেওঁলোকৰ সপোন আৰু হাৰ্শনেস যেটো হাৰ্শনেস মানে কি হয় হাৰ্শনেস কঠোৰ ৰিয়েলিটি যেটো বাস্তৱ যেটো কঠোৰতা আৰু যে সপোন মানে সেই সপোনৰ যেটো মেজিক মানে যেটো নেকি গিটাৰ বজোৱা যে হেপা হাবিয়া সেই মাজত মানে এটা দুধুৰ মুঠৰ অৱস্থাত আছে বাট ধুনু বিলিভস দ্যাট কিন্তু ধুনুৱে বিশ্বাস কৰে বিলিভ মানে বিশ্বাস কৰে যে মানে যে ইফ ইউ ৰিয়েলি ওয়ান্ট সামথিং যদি তুমি হসাই কিবা এটা বিচাৰা ওয়ান্ট সামথিং ৰিয়েলি মানে হসাকৈ কিবা এটা বিচাৰা এন্ড ওয়ার্ক টুৱাৰ্ডছ ইট যদি আৰু ইয়াৰ বাবে তুমি কাম কৰা ইউ ক্যান এচিভ এন্ড তুমি হেতুত সফলতা পাবা বা হেতু তুমি কৰিব পাৰিবা এচিভ ইট উপনীত হ'ব পাৰিবা হার আইজ আর ব্ৰাইট তাইৰ মানে চকু খুব উজ্জ্বল হৈ উঠিছে গৈছে উজ্জ্বল উইথ দ্য হোপ অফ সামডে শি উইল প্লে এ গিটাৰ তাইৰ চকু উজ্জ্বল হৈছে কি হয় কি হোপ with the hope মানে আশাত যে someday এদিনাখন she will play guitar এদিন হল এদিন তাই এই গিটাৰখন হসা গিটাৰ মানে এদিন বজাব প্লে কৰিবই সো খুব এটা ধুনিয়া লেসন আমি ইয়াত পঢ়িলো আজি আৰু আমি এটা কাহিনী বা ধুনিয়া এটা লেসন আমি পঢ়িলো আৰু তোমালোকে যদি এই লেসনটো পঢ়োতে তোমালোকে কিবা অসুবিধা পাইছা বা তোমালোকে বুজি পোৱা নাই তেহলে কমেন্ট কৰিবা নেক্সট টাইম আৰু আমি আকৌ লেসনটো পঢ়িবলৈ আকৌ ভালকৈ বুজিবলৈ চেষ্টা কৰিম যে তোমালোক বুজাত কিবা অসুবিধা পাইছা ভিডিও বহুত দীঘল হৈ যায় কাৰণ আমি লাইন বাই লাইন সুন্দৰকৈ পঢ়িবলৈ গৈছো কাৰণ ভিডিও দীঘল হৈ গৈ আছে বা তোমালোকে যদি আৰু এই ভিডিওৰ পৰা তোমালোকে পঢ়াত কিবা সুবিধা হৈছে বুলি তোমালোকে হেল্প হৈছে বুলি ভাবিছা নহলে প্লিজ ভিডিওটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই তোমালোকক এইটো চেনেলত দি থাকিম থ্যাংক ইউ ফৰ ওয়াচিং